হেল্ল' গাইজ গুড মৰ্ণিং ৰাতিপুৱা উঠি চাহ অকণমান আৰু এইফালে মিঠাই আছিল ধুনীয়াকৈ খালোঁ মানে আজি স্কুল নাযাওঁ আজি এটা বেলেগ জেগাত যাই আছোঁ কৈ আছোঁ ধুনীয়াকৈ এইফালে দেখা পাইছে ড্ৰেছ আপ কৰি লৈছোঁ অলপ বেলেগ ষ্টাইলত আজি অলপ জোতা চোতা মাৰি ক'ত যাম মানে আজি যাম গুৱাহাটী মেডিকেলত কিন্তু আপোনালোকে ভাবিছে চাগে মেডিকেলত ইমান ভালকৈ কোনে যায় কাৰণ এটা আছে কম বাৰু আৰু এইফালে দেখা পাইছে অমিন খুৰা খুৰীমা আৰু লগত বাবু মানে ইয়াৰ চেকআপ আছে তো সেইকাৰণে গুৱাহাটীত যাই আছোঁ মেডিকেললৈ আৰু দেউতাকো দেখাব লগা আছে অকণমান তো সেইকাৰণে ভাবিলোঁ আহি যাওঁ আৰু দুয়োটাকে দেখাই দিওঁ আৰু বহুত দিনৰ মূৰত এপ্ৰন পিন্ধিছোঁ অলপ ভালো লাগিছে বাৰু আৰু এইফালে চিয়ানত দেখাই দিলোঁ ভাইটিক আৰু পুৰণাখনত আহি দেউতাক দেখাই দিলোঁ মেডিচিনত তো গোটেইখিনি কাম হৈ গ'ল আৰু ড্ৰেছযোৰা পিন্ধি অলপ ভালো লাগছে বহুত দিনৰ মূৰত পিন্ধিছোঁ আৰু কামখিনি হোৱাৰ পিছত এইফালে লৈ ল'লোঁ অকণমান খাবৰ কাৰণে চাহ আৰু মেডিকেলৰ পৰা আমি ওলাই দিলোঁ আৰু এতিয়া আহিছোঁ আমি কবিন খুৰাহঁতৰ তাত মালিগাঁৱত তো আহিয়ে প্ৰথমতে এইফালে চাহ আৰু বিস্কিট খালোঁ আৰু এইফালে আছে খুৰা খুৰীহঁত আৰু এইফালে দেখা পাইছেনে মানে অলপ ওলাই আহিছিলোঁ বাহিৰত দেখি পুৰা মানে আজি ফাইটাৰ জেট আকাশত উৰি আছে মানে 9 তাৰিখে যিহেতু 93 সংখ্যক ইণ্ডিয়ান এয়াৰফ'ৰ্চ ডে চেলিব্ৰেশ্যন আছে এইবাৰ আমাৰ অসমত পাতিছে লাচিত ঘাটত মানে এই অনুষ্ঠানটো পালন কৰিব তো তাৰে কাৰণে এইফালে প্ৰেক্টিচ কৰি আছে কি ধুনীয়াকৈ বনাইছে চাওকচোন এবাৰ আৰু এইফালে অকণমান বাচ্ছাৰ গাড়ী লৈ মই অলপ খেলিলোঁ আৰু তাৰে পিছতে খাব হৈ গ'ল দুপৰীয়াৰ আহাৰ আৰু দুপৰীয়া আহাৰ লগত আজি বহুত কিবা কিবি দেখা পাইছে মাছৰ আঞ্জা খাৰ মাছৰ ডিমা ভাজি বেঙেনা কণী বহুত কিবা কিবি আছে তো ধুনীয়াকৈ খাই মেলি ল'লোঁ আৰু তাৰ পৰা ওলাই দিলোঁ আৰু এঘণ্টামান পিছত আমি পাই গ'লোঁ ৰঙিয়াৰ তৰণী আৰু ইয়াত চলি আছে ৰাস মহোৎসৱ তো ইয়াৰ নেক্সট ভিডিঅ'খিনি যদি চাবলৈ মন আছে তেনেহ'লে দেখা পাব কালি আজিৰ মিনি ব্লগটো ইয়াতে সমাপ্ত কৰোঁ দেখাম ৰাসৰ ভিডিঅ'খিনি অহাকালি বাই বাই এণ্ড টাটা গাইজ টেক কেয়াৰ